আছো এইকেইদিন গোটেইবিলাক নিউজ চাই আছো কি কয় কোনে কি নকয় সংস্কৃতিৰ পথাৰখনত যেতিয়া দালালৰ দপদপনি হ'ব তেতিয়া অসমীয়া জাতি কিন্তু সুৰক্ষিত নহয় দালালৰ চক্ৰত পৰি শ্যাম কানু দালাল অসমীয়া জাতিৰ সংস্কৃতিৰ দালাল হয় সিদ্ধাৰ্থ সি মোক কৈছিলে এবাৰ মই পইচাৰ বাদে একো চিনি নাপাওঁ অসমীয়া সংস্কৃতিৰ যিজন গুৰি ধৰতা আমাৰ হেৰি দালালৰ চক্ৰত পৰি আজি এই গতিকে আমাৰ অসমীয়া ৰাইজ আছে অসমীয়া সমাজ আছে এখন ভাৰতীয় দণ্ডবিধি আইন আছে গতিকে আইনক বিশ্বাস ৰাখক নিশ্চয় দোষীয়ে শাস্তি পাবই জুবিন গাৰ্গ হৈছে জনতাৰ মানুহ আছিল তেখেত সবকে ভলা বুলি ভাবে সকলোকে আৰু তাৰ এটা বস্তু আছিল সি সবকে জুবিন গাৰ্গ বুলি ভাবে গতিকে সেই হজা মানুহজনক আজি সিহঁতে নি আজি দুদিন ধৰি সিহঁতে ঔষধ খুৱাইছে নাই কাৰো খিয়াল নাই গতিকে এটুকুৰা হীৰা আমাৰ অসমৰ পৰা সিহঁতে বাহিৰলৈ লৈ গৈ এনেদৰে অনাদৰ কৰি সিহঁতে মাৰিব নালাগে ইয়াৰ উচিত শাস্তি মানে হয়তো ঈশ্বৰ আছে আৰু আমাৰ কৰ্মটো ঠিক তেনেকুৱা আমি যেনেকুৱা কৰ্ম কৰোঁ তেনেকুৱা ফল ভুগিবলৈ আমি ৰেডি থাকিব লাগিব আৰু জনে জানে মই বেছি চালোঁ তাৰ নিচিনা মূৰ্খ নাই গতিকে সিহঁত দুটাৰ নিচিনা মূৰ্খ গতিকে ইয়াৰ ন্যায় হ'বই ঈশ্বৰৰ ওপৰত বিশ্বাস ৰাখক ভাৰতীয় আইনৰ ওপৰত বিশ্বাস ৰাখক উচিত তদন্ত হৈ পেলাই মানে কি তেওঁলোকে বেপাৰ কৰিবলৈ আহিছে ইয়াত তেওঁলোকৰ পইচা আছে মতলব বাকী জুবিন গাৰ্গে এজন মেনেজাৰিং কাক কয় কোনটো বিষয়ত মেনেজাৰিং কৰিব মানুহ এটা ষ্টেজৰ ওপৰত জুবিন গাৰ্গক সাৱটিলে আহিলেই বুলি গতিয়াই দিলে দিছ ইজ নট এ মেনেজাৰটি জুবিন গাৰ্গে কি খায় কি নাখায় মোৰ এখন ঘৰত সি 5 দিনলৈকে থাকেহি জুবিন গাৰ্গ যেতিয়া মোৰ ঘৰত এণ্টি মাৰে তেতিয়া মোৰ খোৱা বোৱা বন্ধ হৈ যায় মোৰ মনত সি ভগৱান এতিয়া অসমবাসীক ক'লে এইটো হেৰি হ'ব বৰাই হেৰি কোৱা কথা হ'ব সি যে ভগৱান মই আগৰ পৰা মই আগৰ পৰা জানো সিজন দেৱতা এজন ভগৱান জুবিন ঘৰত এণ্টি মৰাৰ আগদিনাখনৰ পৰা মই প্ৰিপেয়াৰ হৈ থাকোঁ তাক মই কি খুৱাম প্ৰতিটো খোজত বস্তু থৈ দিওঁ সি কোনটো ভাল পায় কোনটো ভাল নাপায় ঔষধ মই 3:30 বজাত মই ঔষধ খুৱাওঁ তাক সেইদিনা সি 16খন চিনেমা চাইছে কানি আহে আকৌ মোক বুজায় এইটো কেছটো এইটো কৰা গতিকে সেই মানে একো পলিটিক্স নজনা মানুহ এজন আজি সি তাক তেনেকৈ সি কিন্তু নেৰিব কিন্তু জুবিন গাৰ্গে সিহঁতক নেৰিব 2 প্ৰকাৰৰ মানুহ আছে এক প্ৰকাৰ হৈছে জুবিন গাৰ্গৰ লগত 2 প্ৰকাৰ থাকে মানুহ এক প্ৰকাৰ হৈছে জুবিন গাৰ্গক খুৱাই ভাল পায় আৰু এক প্ৰকাৰ হৈছে জুবিন গাৰ্গৰ পৰা খাই ভাল পায় গতিকে সময়ে এতিয়া প্ৰত্যুত্তৰ দিব এইবিলাকৰ আৰু কি ক'ম আৰু সিয়েই নাই গতিকে এই ফুলখিনি তাৰ ইচ্ছা আছিলে মই বিসৰ্জন দি আহোঁ সেয়াই আৰু সিদ্ধাৰ্থে আপোনাক কৈছিলে যে মই পইচা চিনি পাওঁ বা টকা চিনি পাওঁ অবভিয়াছলি এদিন মোক কৈছে মানস দা মই পইচা চিনি পাওঁ বাকী মই একো মোৰ পইচা আছে মতলব মোক কৈছে এইবিলাক নকওঁ সময়ত মই চাই আছোঁ গোটেই হেৰিখন চাই আছোঁ